কিছুদিনৰ আগতে এটা আচৰিত ঘটনা ঘটিছিল। সেই ঘটনাটো কেন্দ্ৰ কৰি আজি আপোনালোকলৈ নতুনকৈ এটা গল্প আগবঢ়াই দিছোঁ। বলক তেন্তে গল্পটো আৰম্ভ কৰোঁ আৰু গল্পটো শুনি কেনে পালে জনাবলৈ নাপাহৰিব। বলক তেন্তে গল্পৰ মাজলৈ আগবাঢ়োঁ। আত্মীয়ৰ ঘৰত বিয়া খাই উভতি আহিছিল পৰিয়ালটি আৰু ঘৰ পায়ে গাড়ীৰ পৰা কাপোৰৰ বেগবোৰ নমাই হাতত লৈ ভিতৰলৈ সোমাই গৈছিল পৰিয়ালৰ সদস্যসকল। সেই পৰিয়ালটোত আছিল এজনী কণমানি। তাইৰ বয়স মাত্ৰ ১.৫ বছৰ। কণমানিজনীৰ দেউতাক কিন্তু নামি যোৱা নাছিল। একেবাৰে গাড়ীখন সঠিক ঠাইত থৈ লওঁ বুলি তেতিয়াও গাড়ীতেই তেওঁ বহি আছিল। কিন্তু ঘৰৰ বাকীবোৰ সদস্যই গমেই পোৱা নাছিল ১.৫ বছৰীয়া কণমানিজনী যে ভিতৰলৈ সোমাই যোৱা নাছিল। এনেও ছোৱালীবোৰ দেউতাক বুলিলেই পাগল। দেউতাক ভিতৰলৈ যোৱা নাছিল বাবে তাইও বাহিৰতে ৰৈ দিলে আৰু ইফালে সিফালে দৌৰাদৌৰি কৰি থাকিল। ঘৰৰ বাকীবোৰ সদস্য কানি কাপোৰ সলোৱাত ব্যস্ত হৈ পৰিল। তেওঁলোকে মনেই নকৰিলে কণমানিজনী যে বাহিৰতে থাকি আহিল। নাইবা তেওঁলোকে ভাবি ল'লে তাই দেউতাকৰ লগতে আছে। দেউতাকে গাড়ীখন ঠিকমতে পাৰ্ক কৰি লওঁ বুলি ষ্টেৰিঙত হাত দিলে আৰু গাড়ীখন আগবঢ়াই নিলে। গাড়ীখন থৈ তেওঁ যেতিয়া ভিতৰলৈ আহে তেওঁ আচৰিত হৈ চিঞৰ বাখৰ লগায়। তেওঁৰ চিঞৰত ঘৰৰ বাকীবোৰ সদস্য ওলাই আহি দেখে যে যি ঠাইত বিয়াৰ পৰা আহিয়েই গাড়ীখন ৰাখিছিল সেই ঠাইতেই কণমানিজনী চেপেটা খাই পৰি আছে। তাইক যেতিয়া দাঙি মেলি চাই তেতিয়ালৈ তাইৰ প্ৰাণবায়ু উৰি গৈছিল। দুৰ্ভগীয়া দেউতাকজনে গমেই নাপালে তেওঁ গাড়ীখন পাৰ্ক কৰিবলৈ ষ্টাৰ্ট দিয়া সময়ত কণমানিজনী যে তেওঁৰ গাড়ীৰ তলতেই সোমাই আছিল। হয়তো তাই দেউতাকৰ লগত লুকাচুৰি খেলিবলৈকে সোমাই আছিল। দেউতাকে ভাবিছিল তাই মাকৰ লগতেই ভিতৰলৈ সোমাই গৈছে। কিন্তু তেওঁক দেখিয়ে যে তাই ৰৈ দিছিল সেই কথা দেউতাকে ঘুণাক্ষৰেও গম নাপালে। বৰ দুখৰ কথা। ঘৰৰ সদস্যসকলৰ অমনোযোগিতাৰ বাবেই আজি তাইৰ মৃত্যু হ'ল। সকলো অভিভাৱক সচেতন হওক। অন্ততঃ ল'ৰা ছোৱালীকেইটা ক'ত আছে আৰু কি কৰিছে সেইটো নজৰ কৰক। তেতিয়া বহুত বিপদৰ পৰা মুক্ত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ চেনেলটোক ইমানখিনি মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আজিলৈ কাহিনীটো ইমানতে সামৰিছোঁ। আকৌ আহিম অন্য এটি কাহিনীৰ সৈতে। আজিলৈ আহোঁ। সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।